নমস্কাৰ, মই অমিত বৰা তত্ত্বৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন দেখিব পাৰিছে যে বিভিন্ন অসমৰ দলসমূহে বিভিন্ন জিলাত আপোনাৰ প্ৰটেষ্ট কৰিবলৈ ওলাইছে কাৰ কাৰণে? APDSLৰ কাৰণে। ইয়াত কথা এইটো হ'ল যে APDSLে নতুন এটা মিটাৰ বক্স ছিষ্টেম লঞ্চ কৰিছিলে, যিটোত নেকি সিহঁতে প্ৰিপেইড পইচা লয়, প্ৰিপেইড ছিষ্টেম ওলাইছে। এই প্ৰিপেইড ছিষ্টেমত আপোনাৰ বিলটো আগতে লোৱা হয়, কিন্তু ইয়াত এইটো মেইন কাৰণটো নহয়। মেইন কাৰণটো হৈছে ইয়াত আগত যিটো আপোনাৰ পুৰণি মিটাৰ বক্সত যিটো আপোনাৰ বিল এমাউণ্ট উঠি আছিলে, এতিয়া নতুন মিটাৰ বক্সটো লগাৰ পৰা বিল এমাউণ্টটো বাঢ়ি গৈছে বুলি আপোনাৰ অভিযোগ কৰা হৈছে। এতিয়া ইয়াত কথাটো এইটো হ'ল যে বিভিন্ন দলসমূহে ওলাই আহি কিনে APDSLৰ আগত প্ৰটেষ্ট কৰি আছে যে এইটো ছিষ্টেমটো আপোনাৰ ওপৰত কিবা এটা কৰিব লাগে বুলি। আৰু ইয়াত এইটোও মেইন কথা নহয়, আৰু এটা ইয়াত কাৰণ আছে যে এইটো যিটো প্ৰচেছটো ছিষ্টেমটো আছিলে, এই ছিষ্টেমটো এটা খুব গোপনীয় টাইপত হৈছিলে। এইটো মানে ট্ৰান্সপেৰেঞ্চি নাছিলে আৰু ফেয়াৰনেছ মানে সাধাৰণ জনতাৰ আগত উলিয়াই দিয়া নাছিলে। এতিয়া এইটোকে আপোনাৰ দলসমূহে এতিয়া আপোনাৰ বিচাৰি আছে। এতিয়া এইকেইদিনত দেখিছোঁ আপোনাৰ যোৰহাট আৰু এইপিনে লখিমপুৰ, এইপিনে আমাৰ ধেমাজি, এইপিনে বহুতকেইটা জিলাত আপোনাৰ এতিয়া প্ৰটেষ্ট চলি আছে এইকেইদিনত। এতিয়া ইয়াৰ ওপৰত আপোনাৰ আছাম গভৰ্ণমেণ্টে বা আপোনাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট APDSLে কি কৰিব, ইয়াৰ ওপৰত কি ডিচিশ্যন ল'ব? ইয়াত এটা কথা কোৱা হৈছে যে আগতে যিটো আপোনাৰ পাৰ ইউনিট প্ৰাইচ আছিলে সেইটো আছিলে 5 টকা 90 পইচা, কিন্তু এতিয়া সেইটো নহয়, এতিয়া অলপ বঢ়াই দিছে বোলে। আৰু এইটো বস্তুটোৰ ওপৰত মানে 100% গেৰাণ্টি কোনো পোৱা নাই, কিন্তু মোৰ ফালৰ পৰা মানে মই ক'ব বিচাৰিছোঁ যে এইটো এটা আপুনি পৰীক্ষা কৰি চাব লাগে এমাহ, এটা পুৰণি আৰু নতুন মিটাৰ বক্স দুটাত লগাই কিনে আপোনাৰ পৰীক্ষা কৰি চাব লাগে। যি কি নহওক দলসমূহে ওলাইছোঁ যেতিয়া সিহঁতে কিবা এটা কৰিব। যি কি নহওক ইয়াত এতিয়া মেইন কথাটো হ'ল যে APDSLে ওলাই আহি কিনে কিবা এটা ৰেচপনচিবিলিটি ল'ব নেকি? কাৰণ এইটো কথাত যদি ভালকৈ এটা ৰেচপনচিবিলিটি অকণমান খুব তৎক্ষণাত যদি নলয়, আহিবলগীয়া দিনকেইটাত হয়তো বহুত প্ৰটেষ্ট হ'ব পাৰে বা সাধাৰণ জনতাসমূহে বহুত কিছুমান প্ৰব্লেম ফেচ কৰিব পাৰে। তো ইয়াৰ ওপৰত ওলাই আহি কিনে APDSLে কিবা এটা ৰেচপনচিবিলিটি ল'ব লাগে। বাকী মোৰ ক'বলগীয়া ইমানে আছিলে। আপোনালোকৰ যদি কিবা মতামত জনাবলৈ আছে আপোনালোকে কমেণ্টত গৈ কিনে জনাব, আৰু বাকী যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আহিবলগীয়া দিনসমূহত এনেকুৱা নতুন আপোনাৰ যিবোৰ বাতৰিসমূহ আপোনালোকৰ কাৰণে আনিবলৈ চেষ্টা কৰি থাকিম, বা যি নতুন বিতৰ্ক সেইবিলাক আপোনালোকৰ দাঙি ধৰিম। তো আজিলৈ ইমানে আছিল, ধন্যবাদ।